বন্ধৰ সুযোগ লৈছে একাংশই ৩০০ৰ পৰা ৪০০ টকাত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰল ডিপুসমূহলৈ তেল যোগান বন্ধ হৈ পৰাত ডিপুত তেলৰ নাটনিয়ে দেখা দিছে বন্ধ প্ৰতিবাদৰ বাবে চলাচল কৰিব পৰা নাই তেল পৰিবাহী টেংকাৰ বঙাইগাঁৱত শোধনাগাৰৰ সন্মুখত তৈল পৰিবাহী বাহনৰ দীঘলীয়া শাৰী এই পৰিস্থিতিত আমাৰ যে অইল ট্যাঙ্কাৰসমূহ আছে এই অইল ট্যাঙ্কাৰসমূহ তেল লৈ বিভিন্ন জায়গাত যায় কিন্তু আজি 5 দিনৰ পৰা যাব পৰা নাই যাৰ কাৰণে আজি গোটেই অসমত নহয় নৰ্থ ইষ্টৰ 7খন ৰাজ্যত আজি তেলৰ ক্ৰাইচিছৰ সৃষ্টি হৈছে জুনাই তেল ডিপুৰ সন্মুখত দীঘলীয়া শাৰী একে লেঠাৰীয়ে হোৱা প্ৰতিবাদ বন্ধৰ পাছত এইদৰে তেলৰ বাবে হাহাকাৰ লাগিছে চৌদিশে বন্ধ হৈ আছিল তেল ডিপুসমূহ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত ডিপুসমূহ খোলাৰ লগে লগে এইদৰে ভিৰ লাগিছে গাড়ী মটৰৰ এয়া ধেমাজি জিলাৰ জুনাই পৰিস্থিতি আমি 5 দিন হল তেল পোৱা নাই বাহিৰৰ এটা পেট্ৰল 300-400 টকাকে বিকি আছে বৰ্তমান অৱশ্যে গুৱাহাটীত পৰিস্থিতি কিছু হামকটাত পুৱা 6 বজাৰ পৰা সন্ধিয়া 9 বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন মহানগৰীৰ বহুকেইটা তেল ডিপু খোলাৰ বাবে তেলৰ সমস্যা হ্ৰাস পাইছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ